গতিকে বিৰোধীৰ মাজত যুদ্ধ আৰম্ভ হৈ গ'ল। বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াত বিগ ব্ৰাদাৰ কংগ্ৰেছৰ বিৰুদ্ধে বংগকন্যা মমতাৰ বিদ্ৰোহ। ইণ্ডিয়াৰ নেতৃত্ব ল'বলৈ সাজু মমতা বেনাৰ্জীৰ তৃণমূল। ২৪ৰ পূৰ্বে বিৰোধী মিত্ৰজোঁটৰ এনে মতানৈক্য এতিয়া সন্দিহান কৰি তুলিছে ইণ্ডিয়াৰ ভৱিষ্যতক। শেহতীয়াভাৱে টিএমচিৰ মুখপাত্ৰ জাগো বাংলাত ইণ্ডিয়া মিত্ৰজোঁটৰ মূল সহযোগী দল কংগ্ৰেছক আক্ৰমণ তৃণমূলৰ, য'ত বিজেপিৰ বিৰুদ্ধে শেহতীয়া নিৰ্বাচনত কংগ্ৰেছে জমিদাৰী মানসিকতাৰে অৱতীৰ্ণ হোৱাৰ অভিযোগ তুলিছে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে। টিএমচিৰ কটাক্ষ এনে জমিদাৰী মানসিকতাৰ বাবে পৰাজিত কংগ্ৰেছ, যাৰ বাবে 4 ৰাজ্যত পৰাজয়ৰ পাছত কংগ্ৰেছক আত্মমন্থনৰ বাবে আহ্বান জনাইছে তৃণমূল কংগ্ৰেছে। এই ক্ষেত্ৰত তৃণমূল কংগ্ৰেছৰ অভিযোগ, শতিকা পুৰণি দল কংগ্ৰেছক মমতা বেনাৰ্জীয়ে আগবঢ়োৱা পৰামৰ্শ অগ্ৰাহ্য কৰিছিল দলটোৱে। ২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক নিজৰ দুৰ্বলতা আঁতৰোৱাৰ আহ্বান জনাইছিল তৃণমূল নেত্ৰীগৰাকীয়ে। প্ৰয়োজন হ'লে ইণ্ডিয়াৰ নেতৃত্ব ল'বলৈ সাজু বিদ্ৰোহী টিএমচি নেত্ৰী মমতাৰ এনে আক্ৰমণাত্মক স্থিতিৰ পাছত অসমতো কংগ্ৰেছক আক্ৰমণ তৃণমূল কংগ্ৰেছৰ। দলটোৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই সংবাদমেলত 3 ৰাজ্যৰ ফলাফল চিলাৰে আক্ৰমণ কৰে, যিটো দলৰ তেওঁ পূৰ্বতে সভাপতি আছিল সেই দলটো, অৰ্থাৎ কংগ্ৰেছক। ৰিপুণ বৰাৰ মন্তব্য। সদ্য সমাপ্ত 5খন ৰাজ্যৰ যি বিধানসভাৰ নিৰ্বাচন, এই নিৰ্বাচনৰ ফলাফল ইতিমধ্যে ওলালে আৰু সেই ফলাফল সন্দৰ্ভত আমি তৃণমূল কংগ্ৰেছে কেইটামান কথা আপোনালোকৰ আগত দাঙি ধৰিব খুজিছোঁ। এটা বস্তু প্ৰথমতে আমি আপোনালোকক ক্লেৰিফাই কৰিব খুজিছোঁ, ক'ৰবাত একাংশ সংবাদ মাধ্যমত এইটো ওলাইছে যে ইণ্ডিয়া এলায়েন্স বিজেপিৰ হাতত চূড়ান্তভাৱে পৰাজিত হৈছে। প্ৰথমে এইটো ক্লিয়াৰ কৰি দিছোঁ, এই নিৰ্বাচনটো এইখন আছিলে কংগ্ৰেছ বনাম বিজেপি। ইণ্ডিয়া এলায়েন্সটো হৈছে সমাগত লোকসভা নিৰ্বাচনক লক্ষ্য কৰিহে। এই 3খন ৰাজ্যৰ যিটো ক্ৰিটিকেল এনালাইচিছ ৰিজাল্টৰ, তাৰ পৰা এইটো স্পষ্ট যে যদিও বিজেপিয়ে জিকিছে, ভাল মেজৰিটি পাই বিজেপিয়ে জিকিছে, আমি মানি। এয়া আছিল ৰিপুণ বৰাৰ মন্তব্য। আমি পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ, মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ সৈতে মত বিনিময় কৰিছে আৰু 5 ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পাছত তৎপৰ হৈছে বিজেপি। বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ উপস্থিতিত এক বিশেষ বৈঠকৰ অনুষ্ঠিত কৰা হয় আৰু এই বৈঠকৰ পিছত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেনেকুৱা একো কথা নাই, চবৰে নিজৰ নিজৰ ভোট আছে, তেওঁলোকৰ জেগাত আছে, আমি আমাৰ জেগাত আছোঁ আৰু আল্টিমেটলি দুয়োটাই মিলি ইলেকশ্যন খেলিম। গতিকে আমাৰ আৰু তেওঁলোকৰ পাৰ্থক্যটো একো নাই। মইতো শুনা নাই। এনেই চাওক, তৃণমূল পৰ্যায়ত ইলেকশ্যন আহিলে অলপ অহা যোৱা চলি থাকে, কিন্তু আমাৰ বিজেপিৰ যিটো বেছ, সেইটো বিজেপিৰ বেছে আছে। আমাৰ ইমান ডাঙৰ ডাঙৰ মিটিংবোৰ হৈ আছে, গতিকে আমাৰ কোনো মানুহে এনেকুৱা খবৰ দিয়া নাই। কিন্তু 2-এজনক কাৰোবাক জিলা সভাপতিৰ পদৰ পৰা আপুনি গুচাই দিছে, তেওঁ BPF-ত যোগদান কৰিছে, কোনোবা BPF-ক গুচাই দিছে, তেওঁ UPPL-ত জইন কৰিছে, UPPL-এ কাৰোবাক গুচাই দিছে, তেওঁ বিজেপিক জইন কৰিছে। ৰাজনীতিত এইবিলাক হৈ থাকে, সৰু সুৰা 2-এটা ঘটনা। অৰূপ দে খুব ভাল কাৰ্যকৰ্তা আৰু আমাৰ BTADত তেওঁ খুব ভাল কৰি আছে। গতিকে এইবিলাক খুব উজৰাৰ কোনো নিয়ম নাই আৰু তেনেকুৱা ছিষ্টেমত দল নচলে। চবেই দলৰ ভাল কাৰ্যকৰ্তা, অৰূপ দেও কাৰ্যকৰ্তা, ময়ো কাৰ্যকৰ্তা। ইয়াতে এনেকুৱা অমুকৰ ক্ষোভ উজৰা, তমুকৰ ক্ষোভ উজৰা, এইবিলাক ক্ষোভ উজৰা পেপাৰ টিভিত হয়, দলত নহয়। এইবিলাক দলৰ ছিষ্টেমত থাকে। সুপ্ৰিম কোৰ্টেই ক'ব, এতিয়া মই কি ক'ম আৰু। মুখ্যমন্ত্ৰী মহোদয়, অৰুণোদয় আঁচনি অসমত খুব ভালকৈ আপোনালোকৰ চৰকাৰখনে চলাইছে, ঠিক একেদৰে লাডলি বেহেনা আঁচনি মধ্যপ্ৰদেশ চৰকাৰে প্ৰৱৰ্তন কৰাৰ পাছতেই যি ফলাফল আহিল, তাৰ কাৰণে কিছু কৃতিত্ব আপোনাকো দিয়া হৈছে। কৃতিত্ব ইলেকশ্যনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মানুহে ভোট দিছে। কৃতিত্ব মোদী ডাঙৰীয়াৰ কৃতিত্ব, মোদী ডাঙৰীয়াৰ নেতৃত্বৰ। আৰু অসমতো যে আমি ভোট পাম, মোদী ডাঙৰীয়াৰ কাৰণে ভোট পাম। হিমন্ত বিশ্ব শৰ্মাক চাই কোনেও ভোট নিদিয়ে, যোনে ভোট দিব নৰেন্দ্ৰ মোদীক চাই ভোট দিব।
অৰুণোদয় আঁচনিখন কোনে ক'লো নাই য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক চায়ে মানুহে ভোট দিয়ে আৰু যিবিলাক আঁচনিও অসমত মই কৰিছোঁ মধ্যপ্ৰদেশত কোনোবাই গুজৰাটত কোনোবাই ৰাজস্থানত কোনোবাই সেইবোৰ আমি বিজেপি বুলিয়ে কৰোঁ আমাৰ দলৰ CM সন্মিলনবিলাকত আদান প্ৰদান হৈ থাকে আমি ভাল কথাবোৰ শিকি থাকোঁ একো নাই ইয়াতে চব ঠিক আছে চব ঠাণ্ডা আছে দেশ শান্তিত আছে বিকাশৰ পথত আছে ডেইলি অসমত ভাল ভাল খবৰ আহি আছে গতিকে এইবিলাক থাৰ্ড ফ্ৰণ্ট কিয় লাগে আমাকতো ফ'ৰ্থ ফ্ৰণ্টটো লাগে অকল থাৰ্ড হ'লে কেনেকৈ হ'ব ফ'ৰ্থ ফিফ্থ চব হ'লেহে ইলেকশ্যনবোৰ ভাল হয় ডেমক্ৰেচি ইলেকশ্যনটো এটা ফেষ্টিভেল হয় যিমানেই ইলেকশ্যনত যোগদান কৰে থাৰ্ড হৈ ফ'ৰ্থ হৈ ফিফ্থ হয়তো ভাল কথা নাই তাতে একো বেয়া পাবলগীয়া একো কথা নাই চবেই যোগদান কৰিলে হ'ল আপোনালোকে মোক খালি হিমন্ত বিশ্ব শৰ্মাৰ কথা সুধিব সেইটোৱে উত্তৰ মই দিব পাৰোঁ বাকী কথা কোনোবা অৰূপ দে কোনোবা চন্দন ব্ৰহ্ম তাৰ কি উত্তৰ হ'ব পাৰে মোৰ ওচৰত কংগ্ৰেছটো ডাঙৰ দল ভাই মই কি ক'ম আৰু চাওক বিজেপিক আজিৰ দিনত আমি য'ত যেনেকৈ আছোঁ 11.5টা চিট আমাৰ লগত আছে গতিকে আৰু বাকীখিনি আৰু আলাপ আলোচনা কৰা নকৰা একো যুক্তি নাই যিমানে কষ্ট কৰোঁ 11.5ৰ ওপৰত নাবাঢ়ে কষ্ট নকৰিলেও 11.5 পাম গতিকে ইমানেই বৰ্ডাৰ লাইন 11.5টো 11.1 হৈ গ'লেতো 11.5ৰ লগত 0.1 যোগ কৰি দিলেতো 12 হৈ গ'ল এতিয়া 12 হোৱাগৈ নাই আমি 11.5ত আছোঁ তাৰ লগত এটা ভোটটো যদি যোগ কৰি দিয়ে 12 হৈ গ'ল 12 হ'বগৈ নালাগে নহয় 11.5 প্লাছ এটা ভোট হ'লেও আপুনি জিকি গ'ল কিন্তু 11.5ত আছোঁ আজিৰ দিনত পিছত দেখা যাব ৰাজমল ডাঙৰীয়া কৈছে যে মোদী প্ৰধানমন্ত্ৰী হ'ব সময় আছে যদি বুজি পাইছে নেকি মোৰ সেইবিলাকত ইণ্টাৰেষ্ট নাই মই নিজৰ মতে 11.5ত আছোঁ প্ৰধানমন্ত্ৰী হ'ব বুলি এতিয়াই কৈ দিছে মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী যে হ'ব সেইটোতো চবেই জানে ভাৰতত সেইটোতো চবেই জানে আপুনিওতো গম পায় সেইটো আৰু চবেই গম পায় এইটো নতুন কথাটো নহয় একো মোদী ডাঙৰীয়া ভাৰতৰ তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হ'ব ৰাইজে পাতিব সেইটোতো চবেই জানে জানা কথা আৰে আপুনি আগতে গম পায় ময়ো আগতে গম পাওঁ চবেই আগতে গম পাব পাৰে তাত কি আছে কিন্তু আমি 11.5টাতে আছোঁ আৰু হ'ব